মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি কেইবাদিন ধৰি তোমালোকক বৃত্ত চেপ্টাৰ ক্লাছ 10 মই ক্লাছ দি আছো। এতিয়া তোমাৰ হেৰিটো চোৱা, আজি 8 নম্বৰটো পেজ নম্বৰ দুটা আছে দেই, পেজ নম্বৰ দুটা আছে, এটা আছে 259 আৰু এটা আছে 258 257 এটা 258 এটা, দুটাত পেজ আছে। কোৱেশ্চন নম্বৰ 8 টো আছে 257 ত, কোৱেশ্চন নম্বৰ 9 আছে 258 ত। এতিয়া ইয়াত তোমালোকে এইটো চোৱা, 8 নম্বৰটো চোৱা, 8 নম্বৰটো চোৱা, তোমাক দেখা নাযাব, তুমি হেৰিটো এইটো চিত্ৰৰ আৰু এইটো ইফালৰটো 9 নম্বৰ চিত্ৰ। তোমালোকে হেৰিটো ওলাই ল'বা, মই হেৰি কৰি আছো, মানে কুৱেশ্যন লিখিলে এইবিলাক লিখি থাকিলে জাগা কম হয়, সেইকাৰণে তোমাৰ এটা বৃত্তক স্পৰ্শ কৰাকৈ মই পঢ়ি দিছো 8 নম্বৰটো। এটা বৃত্তক স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ অঁকা হ'ল। প্ৰমাণ কৰা যে AB + CD = AD + BC। এতিয়া চোৱা, এতিয়া আমি এইখিনি মুছি পেলাই দিছো, কাৰণ যদি মুছি নিদিও জাগা কম হয়। চোৱা, এটা বৃত্তক স্পৰ্শ কৰি ABCD এটা চতুৰ্ভুজ অঁকা হ'ল। এইটো তোমাৰ পেজ নাম্বাৰ সংক্ষেপত কৰিছো, পেজ নাম্বাৰ 8। question number 8। চোৱা, এটা বৃত্ত আঁকা, হ'ল। এই বৃত্তটোক স্পৰ্শ কৰাকৈ এটা চতুৰ্ভুজ আঁকিব লাগে, স্পৰ্শ কৰাকৈ এটা চতুৰ্ভুজ আঁকিব লাগে। স্পৰ্শ কৰাকৈ এটা চতুৰ্ভুজ আঁকিব লাগে। চতুৰ্ভুজ আঁকিব লাগে। চতুৰ্ভুজটো চিত্ৰটো প্ৰশ্নতে দিয়া আছে, ইয়াত A, ইয়াত B, ইয়াত C, ইয়াত D। ইয়াতে এইটো তেওঁলোকে দি দিছে P, এইটো দিছে Q, এইটো দিছে R, এইটো দিছে S। এতিয়া চোৱা, তুমি এনেকে লিখিব পাৰা, নিলিখিলেও হ'ব সমাধান। প্ৰমাণ কৰিব লাগে যে এইটো চোৱা, চিত্ৰটো ডাইৰেক্ট প্ৰশ্নত দিয়া আছে। চিত্ৰটো ডাইৰেক্ট প্ৰশ্নত দিয়া থাকিলে আমি চিত্ৰৰ বৰ্ণনা আৰু দিব নালাগে। চিত্ৰটো প্ৰশ্নটো ডাইৰেক্ট দিয়া আছে, গতিকে আমি চিত্ৰৰ বৰ্ণনাটো প্ৰশ্নত দিয়াৰ প্ৰয়োজন নাই। আৰু যদি চিত্ৰটো প্ৰশ্নত দিয়া নাথাকে, তেতিয়া আমি চিত্ৰৰ বৰ্ণনাটো অলপ লিখি দিলে ভাল হ'ব। যিহেতু চিত্ৰটো প্ৰশ্নত ডাইৰেক্ট দিয়া আছে, গতিকে আমি চিত্ৰৰ বৰ্ণনা আৰু নকৰো। ইয়াত আৰু অংকন কৰিবলগীয়াও নাই। প্ৰমাণ কৰিব লাগে যে, কি প্ৰমাণ কৰিব লাগে, তোমাৰ AB + CD = AD + BC। AD +
BC এইটো এই যে এইখিনি যে আছে যে এইখিনি আমাৰ এনসারটো এইটো আমাৰ লাস্ট লাইনটো এইটো হ'ব এতিয়া তুমি এইটো যে সোয়া এইটো এই এটো আছে এই বৃত্তটোৰ কাৰণে বহিবিন্দু এই বি2 বৃত্তৰ বহিবিন্দু এই সি2 বৃত্তৰ বহিবিন্দু এই ডি বৃত্তৰ বহিবিন্দু তে এৰ পৰা দুটা স্পৰ্শক টানা হৈছে টানিব পৰা যাব এপি আৰু এএস বি ৰ পৰা দুটা স্পৰ্শক বিপি আৰু বিকিউ সি বিন্দুৰ পৰা দুটা স্পৰ্শক সিকিউ আৰু সিআৰ ডি বিন্দুৰ পৰা দুটা স্পৰ্শক ডিআৰ আৰু ডিএস এইটো প্লাস দে এইটো প্লাস এইটো লাইনৰ হে প্লাস ইয়াতে একো নাই এইটো এডি প্লাস বিসি এতিয়া তুমি এটা কথা মন কৰিব লাগিব যে আমি এটা হেৰি পাইছো উপায়টো পাইছিলো যে এটা বৃত্তৰ বহিবিন্দুৰ পৰা দুডাল স্পৰ্শক টানিব পাৰি আৰু স্পৰ্শক দুডাল কি হয় সমান হয় কাৰণ এপি আৰু এএস সমান হ'ব বিপি আৰু বিকি সমান হ'ব সিকিউ আৰু সিআৰ সমান হ'ব ডিএস আৰু ডিআৰ সমান হ'ব এইখিনি কথা লিখলি হল আৰু যোগ কৰি দিলি হৈ যাব এতিয়া তুমি কি আছে ধৰা এইটা আছে কি এপি এপি ইকুয়াল টু কি হ'ব কোৱা এপি ইকুয়াল টু কি হ'ব বিপি হ'ব এপি ইকুয়াল টু বিপি এইটো ধৰা 1 কমা দি লিখিলা দে কাৰণ আকৌ আমাৰ জায়গা কম হৈ যায় কাৰণে বিপি এইটো বিপি ইকুয়াল টু এইটো লিখা এপি ইকুয়াল টু বিপি নহয় এপি ইকুয়াল টু এএস এপি ইকুয়াল টু এএস হ'ব দে AP is equal to S, BP is equal to BQ हो, BQ हो ये 2 दिया, तार पे साथ A2 ले यहाँ DR, DR is equal to A2 हो, DR is equal to DS हो, ये 3 दिया, आपको CR is equal to क्या वो CQ हो, ये 4 दिया এটা তুমি এনেকে লিখা 1 plus 2 plus 3 plus 4 তুমি একৰ বাওফালে কি আছে চোৱা একৰ বাওফালে আছে 1 2 3 4 যোগ কৰিলো এই একৰ বাওফালে কি আছে বাওফালে আছে এপি প্লাস 2 এর বাওফালে কি আছে চোৱা 2 এর বাওফালে আছে বিপি বিপি প্লাস 3 এর বাওফালে কি আছে 3 এর বাওফালে আছে ডিআর 3 এর বাওফালে আছে ডিআর প্লাস 4 এর বাওফালে কি আছে এটা 4 4 এর বাওফালে আছে সিআর সিআর এতিয়া আকো সমান চিন দিলা এতিয়া একৰ হুফালে কি আছে এএস কি আছে এএস আছে প্লাস 2 এর হুফালে কি আছে পিকিউ আছে 3 এর হুফালে কি আছে 3 এর হুফালে আছে ডিএস 4 এর হুফালে কি আছে সিকিউ সিকিউ এতে সোয়া এই এপি আর বিপি যোগ কৰিলে কি হ'ব এপি আৰু বিপি যোগ কৰিলে কি হ'ব সোয়া এবি হ'ব এপি আৰু বিপি যোগ কৰিলে এবি হ'ব এবি এ বি সোয়া ডিআর প্লাস সিআর এই ডিআর প্লাস সিআর যোগ কৰিলে কি হ'ব ডিআর প্লাস সিআর যোগ কৰিলে কি হ'ব সিডি হ'ব সিডি ইনটু প্লাস প্লাস সিডি এটা সোয়া এই এএস এই যে প্লাস এই ডিএস এএস কত আছে সোয়া এই যে এএস প্লাস ডিএস এইটু আৰু এইটু যোগ কৰিলে হ'ব এই এডি টু হ'ব এডি হ'ব এ ডি প্লাস এটো সব বি কিউ প্লাস সি কিউ এই যে বি কিউ প্লাস সি কিউ যোগ কৰিলে কি হ'ব সোয়া বিসি হ'ব বিসি হ'ব এটা আমাৰ কি প্ৰমাণ কৰিব লাগে এবি প্লাস সিডি is equal to AD plus BC হৈ গল এটো आंसर
চোৱা আজিকালি পৰীক্ষাটো কুৱেশ্যন বিলাক সৰু এনসাৰ বিলাক যিবিলাক সৰু সৰু হ'ব সেইবিলাকেই আহে গতিকে সেইফালৰ পৰা এইটো একদম কমন হৈ আছে গতিকে তোমালোকে এইটো ভালকৈ চাই ল'ব পাৰা কমন হৈ আছে এইটো হৈ গ'ল এতিয়া আমাৰ পেজ নাম্বাৰ 258 question number 9 question number 9 এটা আমি সলিউশন করিম এইটো চিত্রটো এপিনে দিয়া আছে এইটো চিত্র তোমাক চাইলো এইটো চিত্র আর প্রশ্নটো এপিনে দিয়া আছে প্রশ্নটো এইটো প্রশ্ন এটা অলপ দীঘলীয়া হ'ব এবাৰ আহিছিল 2015 চনত এটা আহিছিল অংক এসএসসি এক্সামত এতিয়া আমি চিত্ৰটো প্ৰশ্ন দিছে মই কোৱেশ্চনটো পঢ়ি দিছো চিত্ৰ 10.13 ও কেন্দ্ৰযুক্ত বৃত্ত और xy আৰু x ডেশ y ডেশ দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শ বিন্দু চিত আন এডাল স্পৰ্শক ab এ xy এত আৰু x ডেশ y ডেশক বৃত্ত কাটে প্রমাণ করা যে a ও b = 90 ডিগ্রি যদি আমি কোশ্চেন লিখিব যাওতে টাইম যাব বেশি কাৰণ তোমালোকে যেহেতু তোমালোক স্টুডেন্ট কিতাপ তোমালোকৰ লগতেই থাকিব লাগে পেজ নম্বৰ আৰু কোশ্চেন নম্বৰ আছে এই হিচাপে তোমালোকে কোশ্চেনটো পঢ়ি ল'ব লাগিব কোশ্চেনটো পঢ়ি কিনে আনসাৰটো চাবা টাকা কেন্দ্র তোমালোক ও দি দিছে কেন্দ্র ও দি দিছে কেন্দ্রটো তোমালোক দি দিছে ও আৰু পি কিউ এটো পি এটো প্রশ্ন হিসাবে তো তোমালোক জানা কইছে হেনগাই কৰিছো এটা তোমার কি আছে এটা 28 প্রকার আছে এটা 28 প্রকার আছে এটা 28 প্রকার আছে সি এইটো আছে এইটো এক্স এইটো ওয়াই ইয়াতে এ ইয়াতে বি ইয়াতে তোমার এক্স ডেশ ইয়াতে ওয়াই ডেশ এইখিনি আমার হেৰি কৰা আছে আৰু এইটো যোগ কৰা আছে এইটো যোগ কৰা আছে এইটো চিত্ৰটো আমাৰ প্ৰশ্ন দিয়া আছে সো এইটো লগত এইটো চিত্র দিয়া আছে এইটো চিত্ৰটো পেজ নাম্বার অঙ্কটো যদিও 258 লিখছে চিত্রটো দিছে 257 এতিয়া আমার অঙ্ক কি কইছে চিত্র 10.13 ও কেন্দ্রযুক্ত বৃত্তৰ xy আৰু x ডেশ y ডেশ দুডাল সমান্তৰাল স্পৰ্শক এই xy আৰু x ডেশ y ডেশ দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শ বিন্দু চিত এই স্পৰ্শ বিন্দুটো সি এটো সি আন এডাল স্পৰ্শক ab এই স্পৰ্শ এডাল ab এত x ডেশ y xy xy কাটিছে এত কাটিছে এইটো xy স্পৰ্শক এত কাটিছে আৰু কি কাটিছে x ডেশ y ডেশত কত কাটিছে বৃত্ত কাটিছে প্রমাণ কৰা যে a o b এই কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এটা আমি কৰিব পাৰিব লাগিব কেনেকৈ 90 ডিগ্ৰী এটা সাইডে চাব লাগিব এতিয়া চোৱা এতিয়া আমাৰ এইটো সমাধান
যেহেতু আমার চিত্রটো প্রশ্ন দিয়ে আছে, চিত্রটো যেহেতু প্রশ্ন দিয়ে আছে, চিত্ৰৰ ওপৰত ব্যাখ্যা কৰি আমি আৰু লিখাৰ এক্সট্ৰা লিখাৰ কোনো প্ৰয়োজন নাই। আমি এটাই বস্তু লিখি দিম, অ সি সংযোগ কৰা হ'ল, এটা লিখিম অ সি সংযোগ কৰা হ'ল, অ সি সংযোগ কৰা হ'ল, অ সি সংযোগ কৰা হ'ল। এই অ সি আমি সংযোগ কৰিলো। এতিয়া এইখিনি আমি কাম নিজে কৰিলো আৰু বাকীখিনি তোমালোকে কৰা। অ সি সংযোগ কৰা হ'ল। এতিয়া চোৱা, এতিয়া এই যে এইটো ত্ৰিভুজ আছে, যে এইটো ত্ৰিভুজ আছে আৰু এইটো ত্ৰিভুজ আছে, যে এই ত্ৰিভুজৰ অ এ বাহুটো কি আছে? অ এ বাহুটো দুইটা ত্ৰিভুজতে আছে, কাৰণ সাধাৰণ বাহু। এইটো স্পৰ্শক আৰু এইটো স্পৰ্শক, তাৰ স্পৰ্শক দুটা সমান। আৰু এইটো কি? এইটো ব্যাসাৰ্ধ, এইটো ব্যাসাৰ্ধ একটা বৃত্তই, গতিকে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি হ'ব? সৰ্বসম হ'ব। সৰ্বসম হলে এইটো কোণ এইটো কোণ সমান হ'ব। ভালকে শুনিলা? ঠিক এইটো আৰু এইটো কোণ ত্ৰিভুজ সৰ্বসম হ'ব। এইটো কোণ আৰু এইটো কোণ সমান হ'ব, এইটো কোণ আৰু এইটো কোণ সমান হ'ব। এতিয়া চোৱাচোন, অলপ কৰাচোন, চোৱা কি হয়। ত্ৰিভুজ এনেকা চোৱা, ত্ৰিভুজ অ এ পি আৰু ত্রিভুজ ও পি এর রয়াটা দিবা দেই। আর তো এইটোর লগত আকৌ চাবা, তোমার ওপি ইজিক্যাল টু কি হব? ওসি হব। এই ওপি আর ওসি হব, এটা কি হবে? একে বৃত্তর ব্যাসার্ধ। একে বৃত্ত ব্যাসার্ধ হলে সমান হবই। একে বৃত্তর ব্যাসার্ধ, একে বৃত্তর ব্যাসার্ধ সাইডত লিখি দিবা। একে বৃত্তর ব্যাসার্ধ পি এ ইজ ইকুয়াল টু এসি বা সিএ। সিএ একে কথাই হব, পি এ ইজ ইকুয়াল টু সিএ। এতিয়া চোৱা, এই আৰু ও এ টু কি আছে? পি এ ইজ ইকুয়াল টু সিএ, স্পৰ্শক দুটা স্পৰ্শক দুটা সমান, স্পৰ্শক দুডাল সমান, স্পৰ্শক দুডাল সমান সমান। তাৰমানে এইটো কথা হৈছে, ত্ৰিভুজটোৰ বহিবিন্দুৰ পৰা দুডাল স্পৰ্শক টানিব পাৰি আৰু স্পৰ্শক দুডাল সমান হয়। তাৰমানে এইটো স্পৰ্শক আৰু এইটো স্পৰ্শক কি হ'ব? সমান হ'ব। আৰু ও এ কি আছে চোৱা, ও এ ইজ ইকুয়াল টু ও এ। এই ও এ বাহুটো এইটোতো আছে, এইটোতো আছে, গতিকে সাধাৰণ বাহু হ'ব, সাধাৰণ বাহু হ'ব। তোমালোকে বুজি পোৱাই, সাধারণ বাহু। এটা সাধারণ বাহু হব। এটা তোমার কি হব? এটা ত্রিভুজটা কি হব? ত্রিভুজটা ও এ পি ও এ পি সর্বসম ত্রিভুজ ও পি এ কি হল? এস এস, তখন বাহু 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 স্বীকার্য মতে ত্রিভুজ দুটা কি হয়েছে? সর্বসম হয়েছে। তেতিয়া এই অ্যাঙ্গলটা আর এই অ্যাঙ্গলটা কি হবে? সমান হবে। এই অ্যাঙ্গলটার নাম লিখা পি এ ও, পি এ ও ইজ ইকুয়াল টু সি এ ও, সি এ ও। তার মানে এইটুকুন আর এইটুকুন সমান হব। একেদরে কি হব? একেদরে কি লিখিব পারো? আমি একেদরে লিখিব পারো এইটুকুন আর এইটুকুন সমান হব। একেদরে এইটুকুন এইটুকুন সমান হব। তুমি সেইটো লিখা একেদরে, তোমার এইটুকুন নাম লিখা সিবিও, সিবিও ইজ ইকুয়াল টু সিবিও ইজ ইকুয়াল টু সিবিও ইজ ইকুয়াল টু কিউবিও, কিউবিও এইটো হব। এতিয়া তুমি এই দুটো সমান বুলি পালা। এতিয়া তুমি একটা কাম কৰা, এই যে এইটো পি এ বি কিউ এটা চতুর্ভুজ হৈছে। এতিয়া
পি এ কিউ ভি চতুর্ভুজৰ চতুর্ভুজ বুলি লিখা দে কোয়াড্ৰিলেটাৰেল চতুর্ভুজৰ সো আমি আৰু দীঘল নকৰো এই কোণটো কিমান ডিগ্ৰী তোমালোকে জানা স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী এইটো ব্যাসাৰ্ধ এইটো স্পৰ্শক এই কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব আমি সৰুকৈ লিখি আছো 90 ডিগ্ৰী প্লাস এই কোণটোৰ নাম লিখা এইটো কোণৰ নাম গোটেইখিনিৰ নাম লিখা পি এ বি প্লাস এইটো কোণৰ নাম লিখা কিউ বি এ প্লাস এই যে এইটো আকো আহিল এইটো স্পৰ্শক এইটো ব্যাসাৰ্ধ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী অলপ হোক ইজিক্যাল তিনটা চতুর্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি কিমান ডিগ্ৰী 360 ডিগ্ৰী সেইকাৰণে এইটো 60 ডিগ্ৰী হৈ গল এতিয়া চোৱা পি এ বি কোনটো পি এ বি মানে কি পি এ সি একে কথাই হ'ব পি এ বি যি কোণ পি এ সি কোনটো হেইটেই পি এ বি কলে এই গোটেইখিনি পি এ সি কলে এই গোটেইখিনি হ'ব আকৌ কি আছে এইটো আৰু এইটো সমান আমি পালো ওই এল অৰ আগত পালো পি এ সি পি এ ও ইজ ইকুয়াল টু সি এ ও এইটো কোণ পি এ ও মানে এইটো কোণ সি এ ও এইটো কোণ এই দুটা কোণ সমান বুলি আমি পালো তে এইটো কোণ উঠাই দি পি এ বি উঠাই দি এইটোৰ লগত দুই কোণ এইটো কোণৰ লগত দুই কোণ কৰি দিব পাৰো কি এইটো কোণ কেনেকৈ লিখিবা ও এ সি আছে ও এ সি কত আছে ইয়াতে ও এ সি মানে সি এ ও একে কথাই ও এ সি যেটো কোণ এইটো কোণ বুজাব সি এ কোণ কলে এইটি বুজাব তে ইয়াৰ লগত আমি এই কি কৰি দিব পাৰো এই পি এ বিৰ জায়গাত কি লিখি দিব পাৰো 2 সি এ ও সি নিলিখি তুমি একবার ডাইরেক্ট হেৰি লিখি দিব পাৰা বি লিখি দিব পাৰা কাৰণ সি এ ও মানে কি সি এ ও আতে এইটো লিখা সি এ ও না বি লিখা এতে বি লিখিছ না লাগতে এর কি লিখে বি এই সি জায়গা বি লিখা এর তোমার কি হবে বি এ ও সির জায়গা কি হয়ে গেল বি হয়ে গেল একে হব কথাটো বি এ ও প্লাস এতে ইয়াত কি আছে কিউ পিছত কি আছে কিউ বি এ আছে তাৰমানে গোটেইখিনি বুজাইছে আকৌ আমি অলপ পাইছো এইটো কোণ আৰু এইটো কোণ সমান গতিকে আমি এইটো লিখি দিও ও বি এ লিখি দিও ও 2 লোক পূৰণ কৰি দিব লাগিব 2 পূৰণ কৰি দিব লাগিব 2 ও বি এ ইজ ইকুয়াল টু হ'ব তোমাৰ চোৱা এই যে 360 ডিগ্ৰী হল এই 90 আৰু এই 90 প্লাস কৰা 90 আৰু 90 প্লাস কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী এপিনে প্লাস এপিনে হলে কি হ'ব এই যে আমি যে এইটো মানে এইটো লিখিছো এই 90 আৰু 90 বাদ থলো নহয় 90 কোনটো আকৌ এই যে এইটো কোণ আৰু এই যে এইটো কোণ এই 180 প্লাস এপিনে হলে কি হ'ব মাইনাস হ'ব 180 টো মাইনাস হল এতিয়া তুমি 2 ৰে হৰণ কৰিব পাৰা 2 ৰে হৰণ কৰিলে হ'ব 2 ৰে হৰণ কৰিছে এটা কি হ'ব বি এ ও প্লাস ও বি এ 2 ৰে হৰণ কৰিছে 2 ৰে হৰণ কৰিলে 2 নাইকে হ'ব এটো নাইকে হ'ব এতিয়া চোৱা এই 360 ৰ পৰা 180 ডিগ্ৰী বিক কৰি লোৱা 360 ৰ পৰা যদি 180 ডিগ্ৰী বিক কৰা যায় তেন্তে কি থাকিব 180 ডিগ্ৰী থাকিব 180 ডিগ্ৰীকে আকৌ 2 ৰে হৰণ কৰিছে কিন্তু এটো লাইনত এগুলান দুটো 2 ৰে হৰণ কৰিছে 180 2 ৰে হৰণ কৰিলে 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব মন দিবা এতিয়া অলপ চিন্তা কৰা এটি বি এ ও কোনটো কোণ বি এ
ও এইটুকুন বুজাইছে দেই এইটুকুন আকৌ কি কৈছে ও বি এ কোনটুকুন বুজাইছে এইটুকুন চোৱা এই যে এ ও বি এটা ত্ৰিভুজ হৈছে নাই এ ও বি এটা ত্ৰিভুজ হৈছে এ ও বি ত্ৰিভুজৰ এই দুটা এইটুকুন এইটুকুন মিলি তিনটা কোণ মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী হয় তে দুটা কোণ মিলি 90 ডিগ্ৰী আছে 90 ডিগ্ৰী আছে তেন্তে তার 3 নম্বৰ কোণটো কি হ'ব 90 ডিগ্ৰী হ'ব এটি আকৌ ত্রিভুজ ত্রিভুজ এ ও বির বির তোমার কি আছে চোৱা এ ও বি এ ও বি কোণ প্লাস বি এ ও প্লাস ও বি এ ইজিক্যাল টু কিমান ডিগ্ৰী তিনটা কোণ ত্রিভুজৰ তিনটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হ'ব আকৌ এইখিনি এইটো কোণ আৰু এইটো কোণ এইটো আৰু এইটো এইটো আৰু এইটো এইটো আৰু যোগ কৰিলে এইটো সমান 90 আছে এই গোটেইখিনি যাত 90 বহাই দিলে এই 90 টো এপিনে প্লাস এপিনে হলে কি হ'ব মাইনাস হ'ব 180 পৰা 90 মাইনাস কৰিলে কি হ'ব 180 হ'ব এইটো ইয়াতে আনিছো এতিয়া চোৱা এটি এই লাইনটি ইয়াতে আনিলে তোমাৰ এ ও বি প্লাস এই গোটেইখিনি কি হ'ব 90 হ'ব এইপিনে 90 হ'ব 90 টো প্লাস এইপিনে এইপিনে গলে কি হ'ব মাইনাস হ'ব ইজিক্যাল টু 180 মাইনাস 90 ইজিক্যাল টু কি হ'ব 90 হ'ব তোমালোকে চাবা যে এইটো লাইনৰ পিছত এইটো লাইনৰ পিছত এইটো লাইন থ্যাংক ইউ মৰমৰ ছাত্ৰীসকল মোৰ চেনেলটোৰ নাম মেথ সলিউশন 10 তোমালোকে মোৰ চেনেলটো অলপ শেয়াৰ দি বেলেগক যাতে সহায় ল'ব পাৰে আৰু চেষ্টা কৰিবা আৰু মোৰো যাতে মনত ভাল লাগে মোৰ চেনেলটো স্পীড হৈছে মোৰ চেনেলৰ বেছি দিন হোৱা নাই 2 মাহ হ'বলৈ এতিয়াও 1-2 দিন বাকি আছে গতিকে তোমালোকক যাতে সহায় সবৰে হয় থ্যাংক ইউ